ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত তোমালোকৰ গণিত বিষয়টোৰ প্ৰথম পাঠ অৰ্থাৎ গাণিতিক আৰ্হি এই পাঠটো আলোচনা কৰিম। সো তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। এয়া আমাৰ তোমালোকৰ গণিত বিষয়টোৰ প্ৰথম ভিডিঅ' প্ৰথম পাঠৰ প্ৰথম ভিডিঅ'। সো তোমালোকে প্ৰতিটো পাঠৰ ভিডিঅ' চাবৰ কাৰণে মোৰ লগত জড়িত হৈ থাকিব লাগিব। সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা, যিসকলে ফেচবুকত চাই আছা ফলো কৰিবা। সো সকলোকে পুনৰবাৰ আদৰণি জনাইছো, স্বাগতম। সো আমি আৰম্ভ কৰো। ইয়াতে আমি কি শিকিম? গাণিতিক আৰ্হি। ঠিক আছে, গাণিতিক আৰ্হিত কি শিকিম? সংখ্যাৰ ভিন ভিন আৰ্হি, সংখ্যাৰ চিত্ৰীয় উপস্থাপন, সংখ্যাৰ বিভিন্ন আৰ্হিৰ মাজত সম্পৰ্ক, এটা চমকপ্ৰদ আৰ্হি, আকৃতিৰ আৰ্হি আৰু সংখ্যাৰ আৰু আকৃতিৰ আৰ্হিৰ মাজৰ সম্পৰ্ক। সো প্ৰথমতে আমি যদি চাওঁ সংখ্যাৰ ভিন ভিন আৰ্হি। সো সংখ্যাৰ ভিন ভিন আৰ্হি কি হ'ব? এইটো কেনেকুৱা আৰ্হিটো? যেনে সংখ্যাৰ ভিন ভিন আৰ্হিটো কি হয়? যেনে কিছুমান সংখ্যা দিয়া থাকিব আৰু এই সংখ্যাবোৰ এক নিৰ্দিষ্ট ক্ৰমত আগবাঢ়ি গৈ থাকিব। যেনে আমি যদি চাওঁ ইয়াত সংখ্যাৰ ভিন ভিন আৰ্হিৰ উদাহৰণত এই সংখ্যাৰ আৰ্হিটোলৈ তোমালোকে মন কৰা। ইয়াত প্ৰথমতে 1 আছে, তাৰপিছত 2 আছে, তাৰপিছত 3 আছে, তাৰপিছত 4 আছে, তাৰপিছত ডট 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 আছে। অৰ্থাৎ তাৰ মানে কি বুজি পালো? এই যে 1 2 3 4 তাৰ পিছৰটো কি হ'ব? 5 হ'ব, তাৰ পিছৰটো 6 হ'ব, তাৰ পিছৰটো 7 হ'ব, এনেকে কৰি পেলাই গৈ থাকিব। মানে এইটোৱে হৈছে এটা সংখ্যাৰ আৰ্হিৰ উদাহৰণ। আকৌ কিছুমান সংখ্যা চোৱা তলত দিছে 0 পৰা আৰম্ভ হৈছে, 0 1 2 3 4 ডট 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 তেনেকে আছে। গতিকে এনেকুৱা কিছুমান সংখ্যাৰ আৰ্হি আছে। আমি পিছৰ পেজটোত আলোচনা কৰিম। ঠিক আছে, নেক্সট পেজলৈ সেইকাৰণে আহিছো। তোমালোকৰ গণিতৰ দ্বিতীয় পেজটোত এইটোৱে আছে, নহয় জানো? মানে গাণিতিক আৰ্হিৰ প্ৰথম লেচনটোৰ যিটো দ্বিতীয় পেজ এইটোৱে আছে। গতিকে এইটো তোমালোকে জনাটো খুবেই দৰকাৰ, কাৰণ তোমালোকক পৰীক্ষাত এনেকে কেইটামান দি দিব আৰু পিছৰ কেইটা লিখা বুলি দি দিব। ঠিক আছে, এনেকে এইটোকে দিলে যেনিবা এইটো দি পেলাই ইয়াৰ বোলে পৰৱৰ্তী আৰু তিনিটা ৰাশি লিখা, তিনিটা সংখ্যা লিখা, সেই বুলি দিব। গতিকে তাকে কৰিবৰ কাৰণে তোমালোকে জানিব লাগিব আচলতে এই আৰ্হিটো কেনেকৈ গৈছে, কি হিচাপত গৈছে, কি হিচাপত আগবাঢ়ি গৈছে, আৰু তেতিয়া আমি কেনেকৈ পিছৰ সংখ্যা কেইটা পাম, তাকে জানিবৰ কাৰণে তোমালোকে খুব মনোযোগেৰে ভিডিঅ'টো চাব লাগিব। ঠিক আছে, প্ৰথম আৰ্হিটোলৈ মন কৰা। প্ৰথম আৰ্হিটোত ইয়াত 1 1 1 1 আছে, অৰ্থাৎ আমি গম পাম যে ইয়াৰ পিছত 1 আহি থাকিব, ইয়াৰ পিছত কি আহিব? 1 আহিব। ঠিক আছে, সো 2 নম্বৰ আৰ্হিটো যদি চাওঁ, 2 নম্বৰ আৰ্হিটোত ইয়াত 1 আহিছে, 3 আহিছে, 5 আহিছে, 7 আহিছে, 9 আহিছে, 11 আহিছে, 13 আহিছে। যিসকল অকমান স্মাৰ্ট ল'ৰা ছোৱালী, চোকা ল'ৰা ছোৱালী চাগে আৰ্হিটো ধৰিবই পাৰিছে। কিয়? ইয়াত 1 আহিলে, তাৰপিছত 3 আহিলে, তাৰপিছত 5 আহিলে, 7 আহিলে, 9 11 13, তাৰপিছত কি আহিব? 15, তাৰপিছত 17, তাৰপিছত 19, তেনেকে আহিব। কিয়? এই সংখ্যাৰ আৰ্হিটো হৈছে অযুগ্ম সংখ্যাৰ আৰ্হি। ঠিক আছে, ইয়াত গোটেই অযুগ্ম সংখ্যাবোৰ আহিব। অযুগ্ম সংখ্যা মানে কি সংখ্যা আছিলে? যিবোৰ সংখ্যাক 2ৰে আমি ভাগ কৰিব নোৱাৰো, অৰ্থাৎ 2ৰে হৰণ দিব নোৱাৰি, বাৰ নাযায় তাৰমানে 2ৰে। বা আৰু এক ধৰণে ক'ব পাৰা তোমালোকে যিবোৰ সংখ্যাৰ জোৰ নাথাকে, তেনেকুৱা সংখ্যাবিলাকক অযুগ্ম সংখ্যা বুলি কোৱা হয়। ঠিক আছে, সো নেক্সট পেজটোলৈকে আহা। নেক্সট তলৰ মানে কুৱেশ্যনটোলৈকে। ইয়াত আহিছে চোৱা 2 4 6 8 10 12 আৰু 14। সো এইটো তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা, কাৰণ 2 পিছত আহিছে 4, তাৰপিছত 6, তাৰপিছত 8, তাৰপিছত 10, তাৰপিছত 12, তাৰপিছত 14, তাৰপিছত কি আহিব? তাৰপিছত আহিব 16, তাৰপিছত আহিব 18, হয়নে? তাৰপিছত আহিব 20 ইত্যাদি কৰি এনেকে গৈ থাকিব। কিয়? কাৰণ এইবোৰ হৈছে যুগ্ম সংখ্যাৰ আৰ্হি। তো যুগ্ম সংখ্যাবিলাক কোনবোৰ সংখ্যা আছিলে? যিবোৰ সংখ্যা 2ৰে বাৰ যায়, অৰ্থাৎ 2ৰে হৰণ কৰিব পাৰি, বা যিবোৰ সংখ্যা জোৰ হিচাপে আমি ভাগ কৰিব পাৰো, সেই সংখ্যাবিলাকক যুগ্ম সংখ্যা বুলি কয়। গতিকে এয়া যুগ্ম সংখ্যাৰ আৰ্হি আছিলে। সেইকাৰণে 14ৰ পিছত 16 18 20 এনেকৈ আহিব। আৰু তোমালোকক যদি এনেকে দি পেলাই বোলে পিছৰ বোলে 3টা সংখ্যা লিখা বুলি যদি কয়, তেতিয়া তোমালোকে আৰামছে লিখিব পাৰিবা, নহয় জানো? অ'কে, সো নেক্সট মানে 4 নম্বৰটোলৈ আহে। ইয়াত কৈছে চোৱা 1 3 6 10 15 21 28, তাৰপিছত কি আহিব? তাৰপিছত আমি গম নাপাওঁ। সো সেইকাৰণে
এইটোকে জানিবৰ কাৰণে আমি প্ৰথমতে এইবোৰ কি সংখ্যা কেনেকৈ গৈছে আমি জানি ল'ব লাগিব ঠিক আছে সো আমি যদি চাওঁ মন কৰো প্ৰথমতে আহিছে 1 তাৰপিছত 3 আহিছে তাৰপিছত 6 আহিছে তাৰপিছত 10 তাৰপিছত 15 21 28 গৈছে অৰ্থাৎ এইবোৰ হৈছে ত্ৰিভুজীয় সংখ্যা কি সংখ্যা ত্ৰিভুজীয় সংখ্যা সো ত্ৰিভুজীয় সংখ্যা মানে কেনেকুৱা সংখ্যা হৈছে প্ৰথম 1 টোৰ কাৰণে আমি যদি চাওঁ 1 টোৰ কাৰণে আমি ইয়াৰ এটা বিন্দু দিব পাৰো 1 মানে হৈছে যেনিবা এটা বিন্দু দিব পাৰো বিন্দু তাৰপিছত আহিলে 3 টোৰ কাৰণে আমি কি কৰিব পাৰো 3 টোৰ কাৰণে আমি কৰিব পাৰো তিনটা বিন্দু 1 2 3 তিনটা বিন্দু যদি আমি লগ লগাই দিও তেতিয়া এটা কি বনিব ত্ৰিভুজ বনিব সেই কাৰণে এইবোৰ ত্ৰিভুজীয় সংখ্যা আকৌ পিছত 6 আহিলে 6 ৰ কাৰণে আমি কৰি চাওঁ 6 ৰ কাৰণে যদি কৰো 1 2 3 4 5 6 ছটা বিন্দু না আৰু ছটা বিন্দু হল না ছটা বিন্দুক যদি আমি ভালকে সজাও এটা ত্ৰিভুজ পাই যাও তেনেকে এফালে 10টা বিন্দু আহিব 10টা বিন্দু তাৰপিছত 15টা তাৰপিছত এফালে 21টা তাৰপিছত 28টা তাৰপিছত কি আহিব তাৰপিছত কি আহিব হেতু জানিবৰ কাৰণে কি কৰিব লাগিব কে নম্বৰ এইটো 1 নম্বৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ এইটো 5 নম্বৰ এইটো 6 নম্বৰ এইটো 7 নম্বৰ এইটো হ'ব 8 নম্বৰ সো 8 নম্বৰটো জানিবৰ কাৰণে কি কৰিব লাগিব তুমি 8 নম্বৰটো জানিবৰ কাৰণে প্ৰথমতে তুমি 8টা বিন্দু দিব লাগিব 1 2 3 4 5 6 7 8 এনেকৈ 8টা বিন্দু দিব লাগিব তাৰপিছত আকৌ এইফালে এটা কমাই 1 2 3 4 5 6 7টা আহি গল আকৌ এটা কমাই দিয়া 1 2 3 4 5 6 আকৌ এটা কমাই দিয়া 1 2 3 4 5 আকৌ এটা কমাই দিয়া 1 2 3 4 আকৌ এটা কমাই দিয়া 1 2 3 আকৌ এটা কমাই দিয়া 1 2 আকৌ এটা কমাই দিয়া এইটো হইব সো কেটা সংখ্যা পাম তাৰ পিছত আমি যদি এটো হিসাব কৰো তেতিয়ালে পাই যাম সো এফালে কি আছিল 8টা আছিল এটো 7 এটো 6 মানে আমি যদি এনেকে কৰি যাও এটো 8 এটো 7 এটো 6 এটো 5 হয়নে এটো 4 এটো 3 এটো 2 আৰু এটো 1 বলে এই গোটেই কিটা যদি যোগ কৰি দিও কিমান হ'ব গোটেই কিটা যদি যোগ কৰো 36 হ'ব কি হ'ব 36 হ'ব তোৰকে ভালদৰে যোগ কৰি চাবা এটো কি পাবা 36 পাই যাবা অৰ্থাৎ কি গম পালা যে ইয়াৰ পিছৰ যি সংখ্যা 28 ৰ পিছৰ যি সংখ্যা হ'ব এইটো হ'ব 36 কি হ'ব 36 তেনেকে তাৰ পিছৰটো লিয়াবৰ কাৰণে একেবাৰে তলত আমি বিন্দু কেটা দি লব লাগিব কেটা কে নম্বৰটো উলিয়াব লাগে ইমানটা বিন্দু দিব লাগে ঠিক আছে যিমান নম্বৰ উলিয়াব লাগে ইমানটা বিন্দু প্ৰথমতে দি লব লাগে ওকে সো নেক্সট আহিলে কি নেক্সট এয়া 5 নম্বৰত আহিলে ইয়াত 1 আহিছে তাৰ পিছত 4 আহিছে তাৰ পিছত 9 আহিছে 16 আহিছে 25 আহিছে 36 আহিছে 49 আহিছে তাৰ পিছত কি হ'ব আমি যদি খুব মন কৰো এইবোৰ হৈছে বৰ্গ সংখ্যা ঠিক আছে বৰ্গ সংখ্যা সো বৰ্গ সংখ্যা কি হয় তোমালোকে জানি লোৱা বৰ্গ সংখ্যা হৈছে একটা সংখ্যাকে দুবাৰ পূৰণ কৰা ঠিক আছে মানে একটা সংখ্যাকে ইমানবাৰই পূৰণ কৰা যেনে একক যদি এবাৰে পূৰণ কৰিলো তেতিয়া হলে এটো একৰ বৰ্গ বুলি কয় আৰু একৰ বৰ্গ যি হয় এটো একেই হয় ঠিক আছে আকৌ তাৰ পিছত আমি যদি চাওঁ 4 টো পাবৰ কাৰণে আমি কৰিম 2 আমি দুবাৰ পূৰণ কৰিম 2 যদি দুবাৰ পূৰণ কৰো 2 ৰ বৰ্গ হৈ যায় অৰ্থাৎ 4 হৈ যায় আমি 4 টো পালো তাৰপিছত 3 টো যদি আমি পূৰণ কৰো 3 বাৰ তেতিয়া হলে 3 ৰ বৰ্গ হৈ যাব অৰ্থাৎ তেতিয়া আমি পাম 9 ঠিক তেনেকৈ আমি 16 টো পাবৰ কাৰণে কি কৰিম 4 টো আমি দুবাৰ পূৰণ কৰিম 4 পূৰণ 4 ইকুৱেল টু 4 ৰ বৰ্গ পাই গলো 4 4 16 এনেকৈ গৈ থাকিব তাৰ ইয়াৰ পিছতো কি হ'ব এটো যদি জানিব বিচাৰিতে কি কৰিব লাগিব সো ইয়াৰ পিছতো জানিবৰ কাৰণে এটো কে নম্বৰ আছে এটো হৈছে 1 এটো 2 এটো 3 এটো 4 এটো 5 এটো 6 এটো 7 এটো 8 নম্বৰ হয় 8 নম্বৰটোৰ কাৰণে 8 বৰ্গ কৰি দিয়া 8 বৰ্গ কৰিলে 8 8 গুণ 64 আহিব মানে ইয়া 49 ৰ পিছত কি আহিব 64 আহিব 64 তাৰ পিছত 64 ৰ পিছত কি আহিব 9 স্কয়াৰ 9 স্কয়াৰ মানে কি 9 বৰ্গ মানে 9 9 গুণ 81 আহিব তাৰ পিছত 10 ৰ বৰ্গ 100 আহিব ঠিক আছে অৰ্থাৎ 49 ৰ পিছত কি আহিব 64 81 আৰু 100 আহিব ঠিক আছে কেনেকৈ উলিয়াব বুজিব পাৰিছা তেনেকুৱা কৰিব লাগিব
ঠিক তেনেকৈ ইয়াৰ তলৰটো আহিছে চোৱা, তলৰটো আহিছে ঘন সংখ্যা। চ' ঘন সংখ্যা মানে কি হয় চোৱা, এই প্ৰথমতে 1 আহিলে, এটা বৰ্গ সংখ্যাৰ নিচিনা ঠিক একেই, কিন্তু এইবাৰ একেটা সংখ্যাকে 3বাৰ পূৰণ কৰিব লাগে। চ' 1টোকে আমি 1 পূৰণ 1 পূৰণ 1 এনেকৈ কৰিব লাগিব, তেতিয়াহ'লে 1ৰ ঘন হয়, আৰু 1ৰ ঘন মানে হৈছে 1 হয়। আকৌ 2টোকে আমি 2 পূৰণ 2 পূৰণ 2 কৰি দিম, তেতিয়া 2ৰ ঘন হৈ যাব, আৰু 2ৰ ঘন মানে হৈছে 8। 2ৰ ঘন মানে কি? 2ৰ ঘন মানে হৈছে 8, তেনেকুৱা কথাটো মানে। গতিকে এইটো আমি 8 পালো, তাৰপিছত 27 পাবৰ কাৰণে কি কৰিম? 3কে 3টা পূৰণ কৰিম, 3কে 3টা, তেতিয়া 3 3 গুণ 9, 9 3 গুণ 27, তেতিয়া 3 ঘন হ'ব, তেতিয়া 27 হ'ব। ঠিক আছে? চ' তেনেকে যদি আমি ইয়াৰ পিছৰটো যদি পাব বিচাৰো, ইয়াৰ পিছৰটো কি হ'ব চোৱা, প্ৰথমটো যদি মন কৰো, প্ৰথমটো হৈছে 1ৰ ঘন, অৰ্থাৎ 1ক 1 3টা আমি পূৰণ কৰি পালো। 1টো আমি 3টা পূৰণ কৰি পেলাই পালো, তাৰপিছত 2টো আমি 3টা পূৰণ কৰি পালো, 3টো 3টা পূৰণ কৰি পালো। তেনেকে আমি ইয়াৰ পৰা যদি চাওঁ, 1 2 3 4 5 6 7, চ' এই 7 নম্বৰটো আমি 7 3টা পূৰণ কৰিব লাগিব, আৰু যদি 7 3টা পূৰণ কৰো কি পাবা? অৰ্থাৎ 7ৰ ঘন। 7ৰ ঘন মানে কি? 7ৰ ঘন মানে হৈছে 343। তাৰপিছত 8ৰ ঘন হ'ব, 8ৰ ঘন মানে 512 হ'ব, তাৰপিছত 9ৰ ঘন হ'ব, তাৰপিছত 10ৰ ঘন হ'ব, এনেকে সংখ্যাবোৰ ইয়াত গৈয়ে থাকিব। ঠিক আছে? চ' বুজিব পাৰিলা? নেক্সট আহিব তেতিয়াহ'লে, নেক্সটটো চাওঁ। ইয়াত আহিলে 1 2, তাৰপিছত 3, তাৰপিছত 5 8 13 21, এইটো কোৱা হৈছে বিৰাহাংশ সংখ্যা। কি সংখ্যা? বিৰাহাংশ সংখ্যা। এইটো সংখ্যা পাবৰ কাৰণে ইমান একো টান নহয়। কি ক'ব লাগে? এই প্ৰথম দুটা যোগ কৰি দিব লাগে, তেতিয়া পিছৰটো পোৱা যায়। আকৌ এই দুটা যোগ কৰি দিলে আকৌ পিছৰটো পোৱা যায়, আকৌ এই দুটা যোগ কৰি দিলে পিছৰটো পোৱা যায়। কথা ইমানেই। গতিকে দুটা যোগ কৰি দিব লাগে, পিছৰটো পাই যাম। গতিকে এই 21ৰ পিছৰটো পাবৰ কাৰণে এই দুটা যোগ কৰি দিলে হৈ গ'ল। কিমান পাম? 34 পাম, পাই যাম। আকৌ তাৰ পিছৰটো পাবৰ কাৰণে 34 আৰু 21 যোগ কৰি দিব লাগে, 55 পাই যাম। এনেকে মানে। ঠিক আছে? চ' নেক্সট আহিব, নেক্সট আহিলে ইয়াত আহিছে 2ৰ ঘাত। ঠিক আছে? 2ৰ ঘাত মানে হৈছে কি? 2ৰ ঘাত, এইটোক মানে একক কি কৰা হ'ল? একক 2ৰে পূৰণ কৰা হ'ল। একক যেতিয়া 2ৰে পূৰণ কৰা হ'ল, আমি 2 পালো, তাৰপিছত আকৌ 2 পালো, 2ক আমি আকৌ 2ৰে পূৰণ কৰিম, 2ৰে পূৰণ কৰিলে 4 পাম। আকৌ 4ক যদি আমি 2ৰে পূৰণ কৰো, 4 দুগুণ 8 পাম, 8 পাই গ'ল না। 8ক যদি 2ৰে পূৰণ কৰো, 8 দুগুণ 16, তাৰমানে 2ৰে পূৰণ কৰি কৰি গ'লে হ'ল। আৰু এটা 32ৰ পিছৰটো যদি পাব বিচাৰো, 32ৰ পিছৰটো আমি 2ৰে পূৰণ কৰি দিলে পাই যাম। কিমান পাম? 64 পাম। আকৌ 64ৰ পিছত কিমান পাম? 128 পাম। তেনেকুৱা মানে কথা। ঠিক আছে? চ' নেক্সট এইটো আহিলে চোৱা 3ৰ ঘাত। 3ৰ ঘাতটো কি হ'ব? 3 পূৰণ কৰি গ'লে হ'ল। আৰু 1ৰ লগত আমি পূৰণ কৰিম 3, 1 3 গুণ 3, আকৌ 3ৰ লগত আমি পূৰণ কৰিম 3, 3 3 গুণ 9, এয়া পাই গ'লো। তাৰপিছত আকৌ 9ৰ লগত পূৰণ কৰিম আমি 3, 3 9 27, এয়া পালো নে 27। আকৌ 27ৰ লগত 3 পূৰণ কৰিম 81 হ'ব। তেনেকে মানে প্ৰতিটোকে 3 লগত যদি পূৰণ কৰি যাওঁ, সেইটো পাই যাম। আৰু ইয়াৰ পিছতো যদি কি হ'ব সেইটো যদি জানিব বিচাৰা, 3টো পূৰণ কৰি দিলে হৈ গ'ল। কি হ'ব? 3 9 27, 3 2 6 7 8, আৰু 3 7 গুণ 21, এইটো হ'ব 2187। তেনেকে এইটো 3ৰে পূৰণ কৰিলে আৰু পিছৰ সংখ্যাটো পাই যাবা। ঠিক আছে? কেনেকে উলিয়াব লাগে গম পাইছা নহয়? চ' নেক্সট চোৱা, নেক্সটত আহিছে 10 নম্বৰ আহিছে 1, তাৰপিছত 10 আহিছে, তাৰপিছত 100 আহিছে। এইটো হৈছে 10ৰ ঘাত, অৰ্থাৎ 10 পূৰণ কৰি গ'লেই হ'ল। আৰু 10 পূৰণ কৰি গ'লে কি হৈ যায়? 0 এটা লগত দিলে হৈ যায়। যিকোনো সংখ্যাক যদি 10ৰে পূৰণ কৰা, 0 এটা লগত দিলে হৈ যাব। চ' এই প্ৰথমটোত যদি চাওঁ, 1ৰ লগত যদি আমি 10 পূৰণ কৰো, কিমান পাম? 10হে পাম। তাৰপিছত আমি কি পাইছো? 10। 10ৰ লগত যদি আমি 10 পূৰণ কৰো, কিমান পাম? 100 পাম না। আৰু 100ৰ লগত যদি আমি 10 পূৰণ কৰো, কি পাবা? 1000 পাম। মানে 0 এটা বাঢ়ি গৈ থাকিব, নহয় জানো? অৰ্থাৎ 10ৰে যিকোনো সংখ্যাক যদি পূৰণ কৰা, 0 এটা দি দিলে হৈ যাব। চ' নেক্সট চাওঁ। নেক্সট আহিলে ইয়াত চোৱা, ইয়াত 3 6 9 12 15 18, অৰ্থাৎ 3ৰ গুণিতক।
তিনিৰ গুণিতক মানে হৈছে তিনিৰ নেউতাখন গাই গ'লে হ'ল আৰু যে 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 আহিব 3 8 গুণ 24 আহিব 3 9 গুণ 27 আহিব 3 10 গুণ 30 3 11 33 এনেকে গৈ থাকিব তিনিৰ নেউতাখন গাই গ'লে হৈ গ'ল ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই সংখ্যাৰ আৰ্হিটো কেনেকৈ উলিয়াব লাগে তোমালোকক ধুনীয়াকৈ বুজাই মেলি দিলো আৰু ইয়াত তলত মন কৰাৰ তলত প্ৰশ্ন কেইটামান আছে ইয়াত কৈছে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে মানে সংখ্যাৰ আৰ্হিটো কি হয় সেইটো চিনাক্ত কৰিবলৈ কৈছে অৰ্থাৎ যেনেকৈ ইয়াত যদি চাওঁ এই সংখ্যাৰ আৰ্হিটো কি এই সংখ্যাৰ আৰ্হিটো হৈছে সকলোবোৰ 1 আৰু এই সংখ্যাৰ আৰ্হিটো কি এই সংখ্যাৰ আৰ্হিটো হৈছে অযুগ্ম সংখ্যাৰ আৰ্হি ইয়াৰ আৰ্হিটো কি হয় যুগ্ম সংখ্যাৰ আৰ্হি আচলতে ইয়াত আমাৰ উত্তৰটো দিয়াই আছে ঠিক আছে সো নেক্সট যদি চাওঁ 2 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখা সো মই কৈছো নহয় তোমালোকক পৰীক্ষাত এনেকৈ প্ৰশ্ন দিব যে এই কেইটাৰ যিকোনো এটা বা দুটা আৰ্হি দি দিব আৰু ক'ব যে ইয়াৰ পিছৰ মানে 5টা সংখ্যা তোমালোকে লিখা সেইবোৰে আহিব তাকে লিখিবৰ কাৰণে মই যেনেকৈ তোমালোকক শিকাই দিলো সেইবোৰে তোমালোকে বুজি ল'বা তাৰপিছত পিছৰবোৰ কৰি ল'ব পাৰিবা ঠিক আছে তাতো যদি অসুবিধা পোৱা তোমালোকক মই দেখুৱাই দিম ঠিক আছে সো নেক্সট যদি আহো ইয়াত আহিছে কৈছে যে সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ যত্ন কৰা কিছুমান সংখ্যাৰ আৰ্হি লিখিবলৈ যত্ন কৰিবলৈ কৈছে আৰু তাৰপিছত তোমালোকে এই আৰ্হিকেইটাকে শিকি ল'বা যদি তোমালোকক প্ৰশ্নত আহে যে সংখ্যাৰ কিছুমান আৰ্হি লিখা যদি সংখ্যাৰ কিছুমান আৰ্হি লিখা বুলি কয় এইটোকে লিখি দিব পাৰিবা এইটো যেনে 3 বোলে 6 তাৰপিছত 9 তাৰপিছত 12 ইমানলৈকে লিখিবলৈ ডট দি দিলা এইটো এটা আৰ্হি আকৌ আৰু এটা আৰ্হি লিখিবলৈ যদি বিচৰা তোমালোকে এনেকৈ লিখিব পাৰা 1 2 3 4 5 ডট ঠিক আছে এনেকৈ আৰু লিখি দিবা এইটো হৈছে 3ৰ গুণিতক এনেকৈ লিখি দিবা আৰু এইটো লিখিবা কি বুলি স্বাভাৱিক সংখ্যা ওকে এনেকৈ স্বাভাৱিক সংখ্যা এনেকৈ লিখি দিবা ঠিক আছে গতিকে এইটো হৈছে আৰু এটা প্ৰশ্ন আহিছে চোৱা এটা প্ৰশ্ন আহিছে কি কৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি এইটো আৰু সকলোৱে জনা প্ৰশ্ন উত্তৰে সুধিলে গতিকে ইয়াৰ উত্তৰটো হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 নহয় জানো এইটো সবেই জানো সো নেক্সট কুৱেশ্যনটোলৈকে আহিছে চোৱা এইটো সংখ্যাৰ আৰ্হিটো আমাৰ হৈ গৈছে এতিয়া আমাৰ আহিছে চোৱা সংখ্যাৰ আৰ্হিবোৰ চিত্ৰীয় উপস্থাপন এই যে সংখ্যাৰ আৰ্হি যে সংখ্যাৰ আৰ্হিটো 1 2 3 4 5 এইবিলাকক কোৱা হয় গণনা সংখ্যা আৰু এইটো 1 3 5 7 9 অযুগ্ম সংখ্যা আমি ওপৰত শিকি আহিলো 2 4 6 8 10 এইবোৰ হৈছে যুগ্ম সংখ্যা জোৰ থকা সংখ্যা না সেইবোৰ সো নেক্সট পেজলৈ আহিছো তাৰপিছত আহিছে এইটো 1 3 6 10 15 এইবোৰ ত্ৰিভুজীয় সংখ্যা কাৰণ এই সংখ্যা কেইটাৰে আমি এনেকুৱা এটা ত্ৰিভুজ বনাব পাৰো হয়নে তাৰপিছত 3ৰ গুণিতকৰ সংখ্যা 3ৰ নেউতাখন গাই গ'লে হ'ল বৰ্গ সংখ্যাৰ আৰ্হিটো কি আছিলে একক বৰ্গ কৰিলে 1 পাবা 2 বৰ্গ কৰিলে 4 পাবা 3 বৰ্গ কৰিলে 9 পাবা 4 বৰ্গ কৰিলে 16 পাবা 5 বৰ্গ কৰিলে 25 পাবা তেনেকুৱা মানে ঠিক আছে তাৰ পিছতে যদি চাওঁ এইটো হৈছে ঘন সংখ্যাৰ বৰ্গ ঘনত কি আহিলে একক ঘন যদি কৰো একে পাবা একক ঘন কৰা মানে কি 1 কিউব হয়নে 1 কিউব মানে একক ঘন কৰা অৰ্থাৎ 1 3 বাৰ পূৰণ 1 কিউব মানে কি 1 3টা পূৰণ আচলতে ঠিক আছে আৰু 8 মানে কি 2 3টা পূৰণ 2 3টা পূৰণ ওকে সো 2 3টা পূৰণ মানে হৈছে 8 আৰু 27 মানে কি 27 মানে হৈছে 3 3টা পূৰণ এনেকৈ একে সংখ্যা যদি 3টা পূৰণ হয় তেতিয়া সেই তেনেকুৱা সংখ্যাটো কোৱা হয় ঘন সংখ্যা ঠিক আছে সো এই 1 8 27 64 আৰু 125 কি হয় ঘন সংখ্যা হয় ঠিক আছে ওকে সো নেক্সট কেইটামান প্ৰশ্ন আহিছে আমি যদি মন কৰো কি বুলি লেখা আছে চাওঁ কৈছে যে 2 নং তালিকাৰ পৰা সংখ্যাৰ পদটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰা গতিকে এনেকুৱা চিত্ৰ অংকন কৰিবলৈ কৈছে এইবিলাকৰ পৰা দেখিছেনে ইয়াৰ পৰা তোমালোকে চিত্ৰ অংকন কৰিবলৈ কৈছে যেনে এইটো চিত্ৰ এইটো
3 কাৰণে এইটো চিত্ৰ 6 কাৰণে এইটো চিত্ৰ তেনেকৈ 10 কাৰণে এইটো চিত্ৰ 15 কাৰণে এইটো চিত্ৰ তাৰ 16 নম্বৰটো কি চিত্ৰ হ'ব এইটো বনাব লাগিব তাৰ কাৰণে আমি জানিব লাগিব কি তাৰ কাৰণে আমি জানিব লাগিব চোৱা এই এক যে একৰ কাৰণে এটা ফুট প্ৰথম 3 কাৰণে তলত দুটা ফুট 6 কাৰণে তলত তিনটা ফুট তাৰ মানে এটা ফুট দুটা ফুট তিনটা ফুট চাৰিটা ফুট পাঁচটা ফুট ইয়াৰ পিছতো কাৰণে 6টা ফুট দি ল'ব লাগিব প্ৰথমতে 6টা ফুটটো দি ল'ব লাগিব এনেকে 1 2 অকণ ডাঙৰ কৰিছো ওকে 1 2 3 4 5 6 তাৰপিছত এটা এটা কমাই কৰি মানে ওপৰলৈ দি যাব লাগে এটা এটা যদি কমাই কৰি দি যাব ওপৰলৈ তেতিয়া এটা কি বনিবগে এটা ত্ৰিভুজই বনিবগে আৰু তাৰ পিছত ত্ৰিভুজৰ সংখ্যাটো তুমি পাই যাবা ঠিক আছে এইটো আইডিয়া ল'ব লাগিব আৰু 3 গুণিতৰ কাৰণে প্ৰথম কেইটা দুটা তাৰপিছত 4টা তাৰপিছত 6টা তাৰপিছত 8টা তাৰপিছত 10টা তাৰপিছত আহিব কি প্ৰথম এইটো 12টা সেইটো আৰু ওপৰত কি হিচাপত দিছে চোৱা এইটো হিচাপত আমি ফুট কেইটা দিবলৈ জানিব লাগিব তেতিয়া তোমালোকে পিছৰ হেবোৰ পাই যাবা পিছৰ যিবিলাক মানে আৰহি সেইটো পাই যাবা ঠিক আছে সো নেক্সট আহিব চোৱা কি কৈছে 1 3 6 10 15 এটো কিয় ত্ৰিভুজীয় সংখ্যা বোলা হয় ত্ৰিভুজীয় বোলা কিয় হয় কাৰণ এই সংখ্যা কেইটা যদি বিন্দু হিচাপে উপস্থাপন কৰা হয় আর তেতিয়া আমি ত্রিভুজ এটা পাও তার মানে ঠিক আছে আমি লিখিম এটো যদি আমি লিখো কি লিখিম চোৱা এই যে এই সংখ্যাবোৰৰ আৰহিটো কিয় ত্ৰিভুজীয় বোলে আমি লিখিম যে উত্তৰ আমি লিখিম মানে কোন হ্যাঁ সংখ্যাবোৰ বিন্দু হিচাপে উপস্থাপন কৰিলে ত্রিভুজ আকৃতি পোৱা যায় এনেকে তোমালোকে লিখি ল'বা ঠিক আছে সেইকাৰণে এই সংখ্যাবিলাকক ত্রিভুজীয় সংখ্যা বুলি কোৱা হয় এটা তোমালোকে লিখি ল'বা হা তাৰপিছত চোৱা এনেকুৱা এটা সংখ্যা লিখা যেটো ত্রিভুজীয় আৰু বৰ্গ ত্রিভুজীয়ও হয় আৰু বৰ্গও হয় কোনটো হ'ব এতিয়া ঠিক আছে এইটো হ'ব 36 36 টো এটা ত্রিভুজীয় সংখ্যাও হয় আৰু বৰ্গ সংখ্যাও হয় ইয়াৰ আগত মই তোমালোকক দেখুৱাইছিলো যে 36 সংখ্যাটো ত্রিভুজীয় সংখ্যা কেনেকৈ হয় কেনেকৈ আমি বিন্দু কেইটা এনেকৈ লৈ পেলাই আমি ত্রিভুজীয় সংখ্যা বনাইছিলো আৰু বৰ্গ সংখ্যা কেনেকৈ হ'ব কাৰণ বৰ্গ সংখ্যা হ'বলৈ হলে একে দুটা সংখ্যা পূৰণ কৰিব লাগিব ঠিক আছে একেটা সংখ্যাকে মানে দুটা পূৰণ কৰিব লাগিব যেনে 6 আৰু 6 একেটা সংখ্যা আমি দুবাৰ পূৰণ কৰি দিম না একেটা সংখ্যাকে পূৰণ কৰি দিম মানে সেই কাৰণে এইটো কি হ'ব এটা বৰ্গ সংখ্যা তেনে 36 টো কি সংখ্যা বৰ্গ সংখ্যা ঠিক আছে সো ইয়াৰ 3 নম্বৰ উত্তৰটো হ'ব 36 তাৰপিছত আহিলে একৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা যেটো বৰ্গ সংখ্যাও হয় আৰু ঘন সংখ্যাও হয় সো ইয়াত চোৱা একটোৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখিবলৈ কৈছে কি হ'ব লাগিব বৰ্গ সংখ্যাও হ'ব লাগিব আৰু ঘন সংখ্যাও হ'ব লাগিব তেনেকুৱা সংখ্যা কি হয় 64 হয় 64 টো কেনেকৈ হয় চোৱা 64 টো কেনেকৈ বৰ্গ সংখ্যা হয় কাৰণ 8 পূৰণ 8 অৰ্থাৎ 6 মানে 64 8 পূৰণ 8 64 মানে এইটো হৈছে বৰ্গ সংখ্যা হা একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিছো না দুটা পূৰণ কৰিছো সো ঘন সংখ্যা কেনেকৈ হ'ব কাৰণ 4 পূৰণ 4 গতিকে একেটা সংখ্যাকে তিনটা পূৰণ কৰিলো তেতিয়াহ'লে এইটো 64 পালো না গতিকে এই 64 টো কি সংখ্যা বনিলে বৰ্গ সংখ্যাও বনিলে আৰু ঘন সংখ্যাও বনিলে বুজিব পাৰিছা ঠিক আছে তাৰপিছত কৈছে তলত দিয়া চিত্ৰৰ আৰহিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ বহিত চিত্ৰটো অংকন কৰা দেখিলানে এই যে তোমালোকক চিত্ৰ দিছে এই চিত্ৰৰ আৰহিৰ পৰা পৰৱৰ্তী সংখ্যাটো উলিয়াবলৈ কৈছে ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব আৰু চিত্ৰটো লিখিবলৈ কৈছে সো প্ৰথমতে যদি আমি চাও ইয়াত কি আছে 1 আছে 1 ঠিক আছে আৰু ইয়াত আহিলে 4 ইয়াত 10 আছে আৰু এটো 19 আছে তো ইয়াৰ পিছৰটো কি হ'ব
পিছৰটো কি হ'ব তাকে জানিবৰ কাৰণে আমি আৰ্হিটোলৈ মন কৰা বুজিছে আৰ্হিটো মন কৰা কি হিচাপত আহিছে প্ৰথমতে এটা বিন্দু হয়নে প্ৰথমতে এটা বিন্দু চোৱা মই তলতে এইখিনি আঁকি দিম বাৰু এইখিনি আঁকি দিছোঁ প্ৰথমতে এটা বিন্দু তাৰপিছত দুটা বিন্দু তিনিটা বিন্দু চাৰিটা বিন্দু তাৰ মানে পিছতো পাঁচটা বিন্দু আহিব না সেইকাৰণে আমি প্ৰথমতে পাঁচটা বিন্দু লৈ লওঁ 1 2 3 4 5 তাৰপিছতে তলত যদি দুটা হয় ওপৰত এটা মানে তলত যদি তিনিটা হয় ওপৰত দুটা তলত যদি চাৰিটা হয় ওপৰত তিনিটা মানে কি এটা 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 কমাই দিলে এটা এটা কমাই দিলে না আমি তেতিয়া এনেকে আমি এটা এটা কমাই পেলাই বনাও আকৌ ইয়াত কমাই দিওঁ এনেকে এনেকে হৈ গ'ল ঠিক আছে তেতিয়াহ'লে আৰু ওপৰলৈ কমাই যাব লাগে আৰু ওপৰলৈ কমাই যাব লাগে এনেকৈ 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 তাৰপিছতে এনেকৈ এনেকৈ আৰু এটা এনেকৈ হ'ব ঠিক আছে চিত্ৰটো কেনেকুৱা বনিছে চোৱা ৰবা এইটো চিত্ৰ আমাৰ অকমান গণ্ডগোল হৈছে চোৱা আকৌ এবাৰ ভালকৈ চাওঁ দেই চাবা গণ্ডগোল হৈছে আমাৰ চিত্ৰটো মন দি চোৱা ইয়াত আমাৰ প্ৰথমতে আমি এটা বিন্দুৰ পৰা ল'ব লাগিব এটা বিন্দুৰ পৰা ল'ব লাগিব দেই আমি তলৰ পৰা ল'লে নহ'ব তলৰ পৰা লৈ কৰিব পাৰিবা কিন্তু অকমান জটিলতা এটা আছে নথকা নহয় আমি এনেকুৱা কৰিব লাগিব একেবাৰে মাজৰ বিন্দুটো যদি লৈ লওঁ তেতিয়া সুবিধা হ'ব চোৱা একেবাৰে মাজৰ বিন্দুটো তাৰপিছত এইফালে তিনিটা চুকত তিনিটা বিন্দু দেখিলানে এনেকে 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 এইটো হৈছে এইটো মানে আমি ক'বলৈ গ'লে এইটো বনি গৈছে আমাৰ তাৰপিছত আকৌ তাৰ বাহিৰে বাহিৰে চোৱা তাৰ বাহিৰে বাহিৰে ইয়াৰ এটা বিন্দু আহিব ইয়াৰ এটা এই জোঁৱাটোৰ পোনে পোনে এনেকে এটা বিন্দু আহিব আকৌ এই জোঁৱাটোৰ পোনে পোনে এইখিনি এটা বিন্দু আহিব হ'লনে আকৌ এইখিনি এটা আহিব আকৌ এই জোঁৱাটোৰ পোনে পোনে এইফালে এটা আহিব আকৌ এইফালে এটা আহিব তাৰ মানে চাৰিওফালে তিনিটা তিনিটা কৰিবলৈ এনেকে বনি যাব ঠিক আছে এইটো হৈ গ'ল তাৰপিছতে আমি কিন্তু বিন্দু কেইটা হিচাপ কৰি যাব লাগিব হা তাৰপিছতে এইটো বনাম এতিয়া এইটো বনাবৰ কাৰণে আমি কি কৰিম ইয়াৰ এটা বিন্দু এইটো চুকৰ এটা বিন্দু এইটো চুকৰ এটা বিন্দু এইটোৰ এটা বিন্দু এইটো এটা বিন্দু এইটো চুকৰ এটা বিন্দু সিহঁতৰ মাজৰ এটা মানে মাজত বিন্দু ঠিক আছে এইটো এইটো গতিকে এনেকুৱা হ'ল ওকে কিন্তু এইটো আমি ইমানলৈকে পালো কাৰণ কেলে ভিতৰৰ এটা ত্ৰিভুজ আছে বাহিৰৰ এটা এইটো তিনিটা ত্ৰিভুজ পাইছো আমাক কৈছে ইয়াৰ পিছৰটোৰ কাৰণে আৰু এটা ত্ৰিভুজ বনাব লাগিব না সেইকাৰণে কি কৰিম ইয়াৰ এটা বিন্দু বনালো ইয়াৰ এটা এইটো চুকৰ এটা আকৌ ওপৰলৈ এইটোৰ এটা একেবাৰে ওপৰ এটা এইটোত তাৰপিছত এইটোত জইন কৰি দিয়া এইকেইটা জইনটো 1 2 3 4 ৰবা এইটো মই বেলেগ কালাৰ দিছো এইটো 1 2 3 4 5 6 7 8 9 10 11 12 13টা ইমানলৈ ভিতৰতো ইমানলৈকে 19টা পামেই আৰু কি হ'ব আৰু 13টা হ'ব গতিকে আৰু 13টা আমি যোগ কৰি দিলে হৈ যাব তাৰ পিছৰটো হৈ যাব সো 13টা যোগ কৰিলে 19ৰ পৰা যদি আমি 13 যোগ কৰো 19ৰ লগত আমি 13 যোগ কৰি দিও কিমান পাম আমি 32 পাই যাম অৰ্থাৎ ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব ইয়াৰ পিছৰ সংখ্যাটো 32 হ'ব আৰু চিত্ৰটো কেনেকুৱা হ'ব এনেকুৱা হ'ব ঠিক আছে গতিকে বনাবৰ কাৰণে ভালকৈ শিকিব লাগিব মই তোমালোকক আকৌ এবাৰ ধুনীয়াকৈ বনাই দেখাই দিছো চোৱা কেনেকৈ বনাব লাগিব চাইবা দেই আকৌ এবাৰ ভালকৈ চোৱা সো প্ৰথমে এটা বিন্দু দিয়া এটা বিন্দু দিলো বিন্দুৰ চাৰিওফালে এনেকে তিনিফালে এনেকে দি দিলা তাৰপিছত এনেকে জইন কৰি দিলা মই এইটো বেলেগ কালাৰ দিছো এইটো এনেকে জইন কৰি দিলা ওকে তাৰপিছত কি কৰিব লাগিব চোৱা এই বিন্দু দুটাৰ মাজত এইটোৰ এটা বিন্দু আকৌ এই বিন্দু দুটাৰ মাজত এইটোৰ এটা বিন্দু আকৌ এই বিন্দুটোৰ মাজত এইটোৰ এটা বিন্দু দিলা তাৰপিছত আকৌ এই বিন্দুটোৰ ওপৰৰ চুকৰ এটা এই বিন্দুটোৰ এইটো চুকৰ এটা এই বিন্দুটোৰ এইটো চুকৰ এটা এনেকে দিব লাগে তাৰপিছত আকৌ জইন কৰি দিব লাগে ঠিক আছে এনেকে দেখিছানে এনেকে আকৌ কি কৰিব লাগে চোৱা আকৌ এই যে বিন্দু দুটা পালা এই বিন্দু দুটাৰ মাজত এইটো এটা বিন্দু আকৌ এই বিন্দুটো আৰু এইটো বিন্দুৰ মাজত এটা বিন্দু এইখিনিতে আকৌ এইটো বিন্দুৰ মাজত এটা বিন্দু এইখিনিতে আকৌ এইটো বিন্দু আৰু এইটো বিন্দুৰ মাজত এইখিনি এটা বিন্দু আকৌ এই বিন্দুৰ মাজত এইখিনি এটা বিন্দু
আকৌ এইটো বিন্দু আৰু এইটো বিন্দুৰ মাজত এইখিনি এটা বিন্দু কিন্তু চুকবিলাক থাকিলে না এই চুকটোৰ পোনে পোনে এইফালে এটা এই চুকটোত এইফালে এটা এই চুকটোত এইফালে এটা দেখিলানে তাৰপিছত এইটো জাষ্ট তোমালোকে জইন কৰিবে ওকে এনেকে ওকে এনেকে তোমালোকে বিন্দুবোৰ বনাব পাৰিবা সো নেক্সট পাৰিবা এটা ইয়াৰ পিছৰটো কেনেকৈ বনাব লাগিব এনেকৈ বনাব ঠিক আছে ওকে তোমালোকে ভিডিওটো যদি ভাল পাইছা লাইক কৰা নেক্সট আহিলে সো নেক্সট পেজলৈকে আহিছে নেক্সট পেজটোত এইটো পাৰিবাই ইয়াৰ পিছৰটো কেনেকৈ বনাবা ইয়াৰ পিছৰটো বনাবৰ কাৰণে ইজি আছে কেনেকৈ বনাবা চা প্ৰথম এটা বিন্দু দিব লাগিব ওকে মই অকণ সৰু কৰি দিছোঁ এইফালে মই কাষত বনাই দিম দেই সো প্ৰথমতে আমি কি কৰিব লাগিব এটা বিন্দু ল'ব লাগিব এই বিন্দুৰ চাৰিওফালে এইটো 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 চাৰিওফালে এটা এটা বিন্দু দি দিলোঁ এটা এটা বিন্দু দি পেলাই আমি কি কৰি দিম জইন কৰি দিম এইটো 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 প্ৰথমতেতো এইটো বিন্দুটো মানে এইটো চিত্ৰটো আঁকিবই লাগিব তাৰ পিছতহে তাৰ পিছৰ আৰু বাহিৰৰ এটা আঁকিব লাগিব নহয় জানো গতিকে তাৰ পিছত কেইটা সংখ্যা হ'ব তেতিয়া আৰামছে উলিয়াব পাৰিবা কাৰণ এইটো 25টাটো ইয়াত আছে তাৰপিছত কেইটা বিন্দু সংযোগ কৰিছোঁ সেইটো আমি উলিয়াব পাৰিম ঠিক আছে সো এইটো এনেকৈ কৰিলোঁ প্ৰথম আমাৰ এইটো বনি গৈছে আৰু তাৰপিছত পিছৰটো কাৰণে কৰিলোঁ এইটো চোৱা পিছৰটো কাৰণে যদি কৰোঁ আগৰ নিচিনাকৈ বিন্দুৰ মাজত বিন্দু মানে এইটোত আকৌ এইটোত আকৌ এইটোত আকৌ এইটোত কিন্তু এইফালে চুকটো এটা দিব লাগিব এইটো চুকৰ এটা এইটো চুকৰ এটা এইটো চুকৰ এটা আকৌ জইন কৰি দিয়া ওকে এনেকৈ জইন হৈ গ'ল 2 নম্বৰটো বনি গৈছে আমাৰ দুটা বৰ্গ বনিছে আকৌ 3 নম্বৰটো বনাও 3 নম্বৰটো কাৰণে আকৌ চুকে চুকে এইটোত 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 দিয়া কিন্তু এইফালে চুকৰ এটা এইফালে চুকৰ এটা এইফালে চুকৰ এটা এইফালে চুকৰ এটা ওকে সো এইটোক জইন কৰি দিয়া এইটো জইন কৰি দিয়াৰ লগালগ আমি কোনটো পালো এইটো চিত্ৰ পাই গলো এইটো সম্পূৰ্ণ চিত্ৰ পাই গলো ইয়াৰ পিছতো আমাক কি বুলি কৈছে সেইকাৰণে আৰু এটা আমি বিন্দু লগাব লাগিব বহাব লাগিব গতিকে ইয়াত কেইটা বিন্দু লগাম এক কেলে হিচাপ কৰিছো চোৱা কাৰণ ইতিমধ্যে এইটো ছবি মানে এইটো ছবিয়ে হয় আৰু এইটো ছবিত কেইটা বিন্দু আছে 25টা বিন্দু আছে গতিকে তাৰ পিছৰ ছবিটোত কেইটা বিন্দু হৈছে এইটো 25ৰ লগত যোগ কৰি দিলে পাই যাম না পিছৰটো সেইকাৰণে সো সেইকাৰণে কি কৰিছো ইয়াত আমি বিন্দুটো হিচাপ কৰিছো 1 2 3 4 5 6 7 8 9 10 11 12 তাৰপিছত 4টা চুকৰ আছে 13 14 15 16 ওকে তাৰমানে এনেকৈ যাব লাগিব না এইটো চুকত আকৌ এইটো চুকত 16টা নতুনকৈ সংযোগ কৰিলে না সো 16টা নতুনকৈ সংযোগ কৰিলে এটা জইন কৰি দিয়া তাৰ পিছত তোমালোকৰ ইয়াৰ পিছৰ ছবিটো হ'ব এনেকুৱা ইয়াৰ পিছৰ ছবিটো ইয়াত বিন্দুকেইটা লগাই দিবা বিন্দুকেইটা তোমালোকে ধুনীয়াকৈ লগাই দিবা এনেকৈ ঠিক আছে সো কিমানটা কৰিলোগে 16টা আহিছে না 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা আছিলে সো অলৰেডি 25টা আছিলে আগত গতিকে 16টা হ'ল 6 5 11 3 4 হ'ব 41টা হ'ব ইয়াৰ পিছতো কি হ'ব 41টা হ'ব আৰু ছবিটো হ'ব এনেকুৱা ঠিক আছে সো এনেকৈ তোমালোকে আৰামছে কৰিব পাৰিবা সো আমি যদি মানে পিছৰ সংখ্যাটো উলিয়াব বিচাৰো ইমান একো টান নহয় পিছৰ সংখ্যাটো উলিয়াবৰ কাৰণে এইটোৰ লগত তুমি নতুন কেইটা যোগ কৰিলা নতুন বিন্দু কেইটা দিলা সেইটো যোগ কৰি দিলে হৈ গ'ল ঠিক আছে সো ইয়াৰ যদি চাওঁ এইটো আকৃতি যদি চাওঁ পিছৰ বিন্দুটো মানে পিছৰ সংখ্যাটো কি হ'ব তাক জানিবৰ কাৰণে আমি কি কৰিম ইয়াৰ বাহিৰে বাহিৰে এটা ছবি আঁকিম এইফালে এটা আহিব বিন্দু এইফালে বিন্দু এটা আহিব ইয়াত বিন্দু এটা আহিব এই বিন্দুবিলাকৰ মাজে মাজে দিব লাগিব না তাৰপিছতে এইফালে বিন্দু হিচাপ কৰি যাম হা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 নতুনকৈ কেইটা দিলো আমি 20টা অলৰেডি কেইটা আছিলে 31টা গতিকে কি পালোগে পিছৰ সংখ্যাটো হ'ব 51টা 51 পিছৰ সংখ্যাটো কি হ'ব 51 পিছৰ ছবিটো কেনেকুৱা হ'ব পিছৰ ছবিটো এনেকুৱা হ'ব মই পিছত যেনিবা সম্পূৰ্ণকৈ ছবিটো আঁকি দিয়া নাই আৰু কেলে তোমালোকে এই ছবি কেইটাটো চাই চাই আঁকিবই পাৰিবা না
এই ছবিটো সম্পূৰ্ণৰূপে অকাৰ পিছতহে বাহিৰে বাহিৰে এইটো আঁকি দিব লাগে বুজিব পাৰিলা সো তেনেকৈ তোমালোকে নিজে আঁকিবা সো এইটো কথাও যদি চাও এইটো কথাটো একেটাই প্ৰথমতেটো এইটো ছবি তুমি আঁকিবই লাগিব এইটো ছবি অকাৰ পিছত বাহিৰে বাহিৰে আৰু এটা ছবি আঁকি দিব লাগিব নহয় জানো আৰু ইয়াৰ পিছৰ সংখ্যাটো যদি জানিব বিচাৰা তুমি তেতিয়া কি কৰিবা এই বিন্দুবিলাক মানে বাহিৰত এটা বিন্দু দুটা বিন্দুৰ মাজত এটা বিন্দু এনেকৈ দি দিবা এনেকৈ আৰু নতুনকৈ কেইটা বিন্দু দিলা এইটো হিচাপ কৰি দিলে হৈ যাব না নতুনকৈ বিন্দু কেইটা দিলা এইটো হিচাপ কৰি দিলে হৈ যাব এনেকৈ ঠিক আছে তেতিয়াহ'লে আমি যদি ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব তাক জানিবৰ কাৰণে আমি হিচাপ কৰি পেলাই বহুৱাই চাওঁ 1 ঠিক আছে 1 সৰু হৈছে অকমান ডাঙৰ কৰিছো দেই ওকে অকমান ডাঙৰ কৰিছো ওকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 কেটা নতুনকে দিলো 30টা দিলো অলরেডি কেটা আছিল 61টা তাৰপিছত এটা 30টা দিলো 30 গতিকে কিমান হ'ব লাগে 91 হয় ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব 91 গতিকে ছাত্ৰ ছাত্ৰীসকল এনেকৈ তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা আৰু মই কৈছো নহয় এনেকুৱা ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কোনোবা যদি ফেচবুকত চাই আছা ফলো কৰিবা ঠিক আছে ওকে সো নেক্সট আহিলো নেক্সট কি হৈছে সংখ্যাৰ আৰ্হিৰ মাজৰ সম্পৰ্ক সংখ্যাৰ আৰ্হিবোৰৰ মাজত কি সম্পৰ্ক আছে ইয়াত এটোকে কোৱা হ'ব সো আমি চাও ইয়াত 1 আৰু 1 লগত একেই হ'ল 1 লগত 3 যোগ কৰিলে 4 3 লগত 6 যোগ কৰিলে 9 একেটা অলৰেডি মই তোমালোকক ব্যাখ্যা কৰি দিলো হলেও তোমালোকৰ কিতাপত যিকেইটা প্ৰশ্ন আছে আমি এটা কৰি দিম সো এটো চোৱা ইয়াত এই আৰ্হিটোলে মন কৰা ইয়াত 1 তাৰপিছত 1 যোগ 3 4 হ'লগে 3 যোগ 6 9 হ'লগে 6 যোগ 10 16 হ'লগে এটো কেনেকৈ বনিছে মন কৰা তাৰ পিছতে চোৱা ইয়াত এটো কেনেকৈ বনিছে চোৱা 1 এটো কেনেকৈ লাগিছে 1 যোগ 2 যোগ 1 4 1 যোগ 2 যোগ 3 যোগ 2 যোগ 1 9 1 যোগ 2 যোগ 3 যোগ 4 যোগ 3 যোগ 2 যোগ 1 মানে 1 ৰ পৰা 4 লৈকে যোগ কৰিছে আকৌ 4 পৰা 3 লৈকে 4 3 2 1 এনেকৈ আহিছে অৰ্থাৎ এটো কি আহিছে 1 ৰ বৰ্গ এটো হৈছে 2 ৰ বৰ্গ এটো হৈছে 3 ৰ বৰ্গ এটো হৈছে 4 ৰ বৰ্গ এটো হৈছে 5 ৰ বৰ্গ ওকে আৰু এটো হৈছে 6 ৰ বৰ্গ এই বৰ্গ সংখ্যাবোৰ তেনেকৈ কৰিব পাৰি ঠিক আছে নেক্সট আহিলো ইয়াত চোৱা প্ৰশ্নটোলৈ মন কৰা তোমালোকে ইয়াৰ পিছত ওপৰত দিয়া ধৰণে 1 2 3 4 5 6 7 6 5 4 3 2 1 49ক চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰা সো এটো যদি চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰিব লাগে তেতিয়াহলে তুমি এই ওপৰৰ আৰ্হিটো এটো চাই ল'ব লাগিব এটো কি হিচাপত দিয়া আছে তেতিয়া আৰামছে পাৰি যাব ঠিক আছে মই তোমাক দেখুৱাই দিছো চোৱা এটো চোৱা ইয়াতে 1 আছে এটা বিন্দু ইয়াৰ মাজৰ সংখ্যাটো চালেই হ'ল এটো দুটা বিন্দু মাজত দুটা আহিব দুইফালে কমি কমি যাব না ইয়াত মাজত কি আছে 3 আছে গতিকে মাজত 3 আছে তাৰপিছত দুইফালে কমি কমি যাব তাৰপিছত আকৌ ইয়াৰ মাজত কি আছে মাজত 4 আছে দুইফালে কমি কমি যাব দেখিলানে সো ইয়াত আমি আমাৰ মাজত কি আছে এটো চালেই হ'ল এটো ইয়াত মাজত আমাৰ 7 আছে গতিকে আমি প্ৰথমতে 7টা বিন্দু লৈ লওঁ 1 2 3 4 5 6 7 তো 7টা বিন্দু যেতিয়া ললো 7টা বিন্দু লৈ পেলাই আমি এইফালে কমাই দিম এটা ইয়াত 6টা বিন্দু আহিব 1 2 3 4 5 6 এইফালে আহিব 5টা বিন্দু 1 2 3 4 5 এইফালে আহিব 4টা বিন্দু 1 2 3 4 তাৰপিছত আহিব এইফালে 3টা বিন্দু 1 2 3 এইফালে 2টা বিন্দু 1 2 আৰু এইফালে এটা বিন্দু ওকে ঠিক তেনেকৈ এইফালে আকৌ এনেকৈ ক্ৰমান্বয়ে কমি আহিব 7টা আছিল না ইয়াত 7টা মাজৰ সংখ্যাটো এইফালে 6 আছে 6টা আহিব 3 4 5 6 আকৌ এইফালে 5টা আহিব 1 2 3 4 5 আকৌ এইফালে আহিব 4টা 1 2 3 4 আকৌ এইফালে 3টা 1 2 3
তাৰপিছত আহিব দুটা, তাৰপিছত আহিব এটা। এইটো হিচাপত তোমালোকে আৰ্হিটো বনাব লাগে। ঠিক আছে, তোমালোকে বহুত ধুনীয়াকে কৰিবা। মোৰ ইয়াত ইমান ধুনীয়া নাই হোৱা, কিন্তু কামটো এনেকেই তোমালোকে কৰিব লাগিব। সো নেক্সট চোৱা, একে ধৰণৰ চিত্ৰ 11লৈ অংকন কৰিলে যোগফল কি পাবা? 11লৈ যদি কৰা মানে এনেকে যদি 11লৈ কৰা, চোৱা ইয়াত কৰিছে 2 লৈকে মানে 1 2, ইয়াত 3 লৈকে কৰিছে, ইয়াত 4 লৈকে কৰিছে, এইটো আমাক 7 লৈকে কৰিবলৈ ক'লে। আৰু 11 লৈকে যদি কৰা 11 লৈকে কৰিলে কি হ'ব? 11 লৈকে কৰিলে 11 বৰ্গ পাম না। 11 121। ঠিক আছে, কেলেনো? কাৰণ ইয়াত চোৱা প্ৰতিটো এইটো মানে কি 1ৰ বৰ্গ, এইটো কি মানে কি 2ৰ বৰ্গ, তেতিয়াহে 4 পাইছে না। এইটো মানে কি 3ৰ বৰ্গ 9 আহিলে, এইটো হৈছে 4ৰ বৰ্গ, 4 বৰ্গ হোৱাৰ কাৰণে 4 4 16 বৰ্গ। ঠিক আছে, সো ইয়াত এইটো মানে কিমান পাইছো? 49 পাইছো, মানে কি 7ৰ বৰ্গ। 7ক যদি বৰ্গ কৰা তেতিয়া 7 পূৰণ 7 = 49 নহয় নেকি? 7 7 গুণ 49। সো 11 লৈ কৰিলে কি হ'ব? 11 বৰ্গ পাম। 11 বৰ্গ হলে 11 পূৰণ 11 121। ওকে, তাৰপিছতে কথাটো হ'ল কি, নেক্সট আহিলে তলৰ আৰ্হিবোৰ চিনাক্ত কৰি পৰৱৰ্তী কেইটামান আৰ্হিৰ যোগফল উলিয়াবলৈ যত্ন কৰা। ঠিক আছে, গতিকে এইটো আৰ্হি যদি তোমালোকে চোৱা কেনেকুৱা লাগিছে, কি ইয়াৰ পিছৰটো কেনেকুৱা হ'ব যেন লাগিছে। 1 আহিলে 1ৰ লগত 3 যোগ কৰিলে, তাৰপিছত 1 3 5 আহিলে, 1 3 5 7 আহিলে, 1 3 5 7 9 আহিলে, 1 3 5 7 9 11 আহিলে। তেতিয়াহ'লে ইয়াৰ পিছতে কি হ'ব? 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 যোগ 11 যোগ 13 হ'ব। আকৌ এনেকে সৰি ডট ডট নালাগে, এইটো আহিব। আকৌ তাৰ পিছতো যদি চোৱা, ইয়াৰ পিছত কি আহিব? এই গোটেইকেইটাটো লিখি ল'বই লাগিব, এই গোটেইকেইটা লিখি ল'বই লাগিব, হয় নাই? এই গোটেইকেইটা লিখি লোৱাৰ পিছত আহিব 15, এনেকে আহিব তাৰমানে। ঠিক আছে, ইয়াৰ পৰৱৰ্তী যদি দুটা কৰা এইটো হ'ব। আৰু পিছত যদি আৰু পিছত উলিয়াব বিচাৰিলে এফালে 13 15 আহিলে, এইটো 13 আহিলে 15 এইফালে শেষত 17 আহিব তাৰমানে। ঠিক আছে, সো নেক্সট উপৰোক্ত আৰ্হি উপযুক্ত চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা। গতিকে এই আৰ্হি বিলাকক এটা মানে কি চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ কৈছে। ঠিক আছে, সো এতিয়া আমি যদি চাওঁ এই আৰ্হিবোৰ, ঠিক আছে, এই আৰ্হিবোৰ যদি এটা চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিব বিচাৰো, চিত্ৰবোৰ কেনেকুৱা হ'ব? সো প্ৰথমতে আমি মন কৰো, ইয়াতে প্ৰথমতে আছে 1, তাৰপিছত আমাৰ 1 যোগ 3 অৰ্থাৎ 4 হ'ব, তাৰপিছত 1 যোগ 3 যোগ 5 অৰ্থাৎ 9 হ'ব, তাৰপিছত 1 যোগ 3 যোগ 5 যোগ 7 অৰ্থাৎ 16 হ'ব। তাৰমানে এনেকে ইয়াৰ আৰ্হিটো বনিব 1 4 9 16 ইত্যাদি কৰি পেলাই। গতিকে আমি ইয়াৰ উপযুক্ত চিত্ৰ যদি আমি চাওঁ, ইয়াতে আমাৰ ওপৰত আছে, চোৱা এইটো চোৱা কি আছিলে, চোৱা ইয়াত প্ৰথমতে 1 আছিলে, তাৰপিছত 4 আছিলে, 9 আছিলে, 16 আছিলে, তাৰমানে তেনেকে গৈ থাকিব। তাৰমানে আমাৰ চিত্ৰটো এনেকুৱা ধৰণৰ হ'ব। এনেকুৱা চিত্ৰ তোমালোকে আঁকি দিলে হৈ গ'ল আৰু। তাৰমানে এই একেবাৰে লাষ্টৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো সেইটোৱে হয়। ঠিক আছে, ঠিক আছে, এইটোৱে হয়। গতিকে ইয়াৰ উত্তৰটো তোমালোকে এই ছবিটো চাই পেলাই আঁকি দিলে হৈ যাব। ওকে।